বৰ্তমান আছো সংৰক্ষিত বনাঞ্চলত আৰু সংৰক্ষিত বনাঞ্চলৰ আশে-পাশে আমি প্ৰায় আহি থাকোঁ ইয়াত থকা বিভিন্ন উদ্ভিদ প্ৰজাতিৰ সম্পৰ্কে চাবলৈ আৰু ইয়াতে থকা বিভিন্ন ধৰণৰ প্ৰজাতিৰ জীৱ-জন্তুবিলাক আমি চাবলৈ আৰু মাজে মাজে আপোনালোককো দেখুৱাওঁ। আজি এবিধ বিশেষ উদ্ভিদ বা বিশেষ ফুল দেখুৱাম আপোনালোকক। যিবিধ ফুল হয়তো আপোনালোকে ক'ৰবাত দেখিছে, কিন্তু আমি আমাৰ মাধ্যমৰ যোগেদি দেখুৱাবলৈ চেষ্টা কৰিম। হয়তো আজি আছে সুমিত, আৰু সুমিতে অকণমান এই উদ্ভিদজোপা বা ফুলজোপাৰ সম্পৰ্কে অকণমান কৈ দিব। আপোনালোকে চাওক ভিডিঅ'টো। আপোনালোকে ইতিমধ্যে অৱগত হ'ল যে আমি সংৰক্ষিত বনাঞ্চলত উপস্থিত আছোঁ আৰু আপোনালোকে জানে যে সংৰক্ষিত বনাঞ্চলখন সেউজীয়াৰে সমৃদ্ধ এখন ধুনীয়া বনাঞ্চল। গতিকে আমি এই বনাঞ্চলখনত আজি আপোনালোকক এবিধ বিশেষ উদ্ভিদ দেখুৱাম। ক'লা বৰণৰ এবিধ ফুল ধাৰণ কৰা এবিধ উদ্ভিদ দেখুৱাম, যাক আমি বাঘৰ দাৰি বুলি কওঁ অসমীয়াত। আৰু আপোনালোকে দেখিবলৈ পাইছে এয়া হৈছে বাঘৰ দাৰি। এই দীঘল দীঘল আহবোৰৰ কাৰণে আমি এইবিধ উদ্ভিদক বাঘৰ দাৰি বুলি কওঁ, কাৰণ এই আহবোৰৰ সৈতে বাঘৰ দাৰিৰ সাদৃশ্য আছে। আৰু ইয়াক ইংৰাজীত ব্লেক বেট ফ্লাৱাৰ বুলি কোৱা হয়, কাৰণ বাদুলিৰ সৈতেও ইয়াৰ বৰণৰ কিছু সাদৃশ্য আছে বাদুলিৰ পাখিৰ দৰে। গতিকে ব্লেক বেট ফ্লাৱাৰ বুলি কোৱা হয়। আৰু উদ্ভিদ বিজ্ঞানৰ পৰিভাষাত ইয়াক টাক্কা চান্টেৰী বুলি কোৱা হয়। ই টাক্কেচি গোত্ৰৰ অন্তৰ্ভুক্ত এবিধ উদ্ভিদ। ইয়াৰ বিভিন্ন ধৰণৰ পৰম্পৰাগত ব্যৱহাৰ আছে। বিভিন্ন ধৰণৰ ঔষধত আচলতে এইবিধ উদ্ভিদৰ যিটো আলু, আমি গাঁৱলীয়া ভাষাত কওঁ আলু, বা আমাৰ উদ্ভিদ বিজ্ঞানৰ ভাষাত কোৱা হয় কন্দ ব্যৱহাৰ কৰা হয়। গতিকে এইবিধ উদ্ভিদৰ বিষয়ে ইমানেই।